প্ৰথমবাৰৰ কাৰণে কইনাক মেকআপ কৰি কাপোৰ নিপিন্ধোৱাকে গুচি আহিলো আহিলা বহা গাটো বেয়া একেবাৰে আজি প্ৰথমে ইমান চৰ্দি লাগিছে একদম মানে মই হাসিয়ে আছো নাকটো জনজনাই আছে মানে মই থাকিব পৰা নাই উল্টাই মানে কি স্কাৰ্ফখনকে ডিঙিত মেৰাই আছো দীঘল টি চাৰ্ট খোপা তলত সোমাই আছে উলিয়াব নালাগিলে মানে স্কাৰ্ফখনকে মেৰাই লৈ গুচি আহিছো হয় গা বেয়া হৈ গৈছে আৰু যেহেতু আজি দুইগৰাকী কইনা আছে আৰু দুইগৰাকী কইনাৰ ৰিচুৱেল ছেম গ্ৰুম সাইড ৰিসেপশন আজি ৰাতিপুৱা খুবাই নিয়মখিনি কৰিব নগা মৰিগাঁও বা আপাৰআছামৰ যিসকল আছে তেওঁলোকে বেছি ৰিলেট কৰিব আৰু খুবাই নিয়ম কৰিলে কাপোৰযোৰ একচুৱেলি পিন্ধিব লাগে মানে হোমগুৰি পাটৰ কাপোৰযোৰ তাই ডিঙিত লাগি থকা নালাগে আৰু পিন্ধিবই নোৱাৰে একো ধুনীয়া লাগিছে মই কেলে কৈ আছো ভাল লাগিছে আৰু ন ইমানকে ক'লে আকৌ নলয় মাক কালা টিকা লগাই দিব এখন চাওঁ আচলতে হালধীয়া চাদৰখনেই ৰিসেপশ্যনত পিন্ধিব আজি যিহেতু অলপ পিছত খুবাই নিয়ম আছে প্ৰথম লোকেশ্যনত মানে সামগ্ৰীত ধুনীয়াকৈ হেয়াৰ আৰু মেকআপ কৰি মই ছেকেণ্ড লোকেশ্যনত আহি গ'লোঁ তাত মেইন মানে ৰিসেপশ্যনৰ কাপোৰযোৰ নিপিন্ধোৱাকৈ ইয়াত কইনাও অলমষ্ট তেওঁলোকে দেখিছে মেইন ছেটযোৰ হোমগুৰি পাটৰ কাপোৰযোৰ পিন্ধি আছে আৰু তাতো খুবাই নিয়মটো অলমষ্ট শেষ আমি চাহ তাহ খাই ল'লোঁ আজি কাৰ মুখ চাই আহিছিলোঁ নাজানো দিনটো ইমান ধুনীয়াকৈ গৈ আছিলে আৰু দুইঘৰ মানুহ ইমান পজিটিভ ৰেছপন্স দৰা হওক গোটেই ফেমিলি মেম্বাৰ হওক তাৰপিছত মেকআপ কৰা আৰম্ভ কৰিলোঁ ইফালে মাজতে কিবা ইনভাৰ্টাৰ ইছ্যু এটা হৈ কাৰেণ্টটো গুচি গ'ল বাট ষ্টিল আমি মেকআপ কৰি আছোঁ লাইট চাইট জ্বলাই কাৰণ আমি ইটো মানে প্ৰথম লোকেশ্যন সামগ্ৰীত আমি ধুনীয়াকৈ কাপোৰযোৰ পিন্ধাবগৈ লাগিব দেৰি হ'ব নহ'লে নহয় জানো কইনাৰ ফাইনেল লুক কেনেকুৱা লাগিছে জনাবগৈ ছেকেণ্ড লোকেশ্যন মানে কলিয়াব হয়নে এতিয়া আকৌ প্ৰথম লোকেশ্যনটোলৈ উভতি আহিছোঁ থেংক ইউ ভালে বিয়া লাগিছে নে বিয়া বৰ্তালৈ বিয়া আহিম দিয়া মই অকল ওলাইহে যাম আজি কিবা অহাৰ পিছত কিবা খেলি মেলি লাগিছে মানে এনেকুৱা কেতিয়াও হোৱা নাই মই ভিডিঅ'টো আৰম্ভণিতে কৈছোৱেই যে হেৰি মানে কইনাক কাপোৰ পিন্ধাই গুচি গ'লোঁ আকৌ আহি মানে একচুৱেলি কি হ'ল দুইগৰাকী কইনাক একে টাইমতে লাগে গতিকে ৰাতি যিগৰাকীয়ে পিছত বুক কৰিছিল মানে এইখন ঘৰৰ কথা কৈছোঁ ৰাতিপুৱা 7:30 বজাত মই মেকআপ আৰু হেয়াৰ ষ্টাইল কৰি মানে 7:30 বজাত আৰম্ভ কৰি আমি চাগে 9:30 মানলৈকে গুচি গ'লোঁ আমাৰ হেৰিলৈ ইটো লোকেশ্যনলৈ ছেকেণ্ড লোকেশ্যনটোলৈ তাত ৰেডি কৰি আহি এতিয়া ফাইনেলি ইয়াত সমাজৰ কামো শেষ হৈছে যিহেতু মই কাপোৰযোৰ অথনিয়ে পিন্ধাই থৈ যাব পাৰিলোহেঁতেন কিন্তু আপোনাক সুধিব পাৰে ন কিয় পিন্ধাই থৈ নগ'ল একচুৱেলি যেতিয়া খুবাৰী নিয়মখিনি মানে বিয়া দিনা কৰে গ্ৰুম সাইড ৰিসেপশ্যন না কৰে যেতিয়া মেইন ছেটযোৰ পিন্ধিব লাগে গতিকে মেকআপটো কেনেকুৱা লাগিছে কৈ দিয়া বহুত ধুনীয়া লাগিছে বহুত চবে কৈছে এয়া দৰাৰ বাইক সৰি দৰাৰ ভনীয়েক এয়া দৰাৰ ভনীয়েক আৰু মই বাইক কৈ আছো দেখা লাগু ন অ না ছোৱালী মানুহ যে ছোৱালী মানুহ ডাঙৰ কথা লাগে ন বাজি নহওক কথাখিনি গম পালে ন আপোনালোকে বুজি পাইছে নে নাই বুজা যদি কমেণ্ট কৰি ক'ব ৰ'ব এয়া আকৌ দৰা নহয় দেই দৰাৰ ভনী জোৱাইকে তেওঁ তাত চাপ ল'লে মানে এইগৰাকী বাইক মানে ভনীয়েকৰ হাজবেণ্ড আৰু কইনা আহি পাই গ'ল কইনাকো মেকআপ কৰিলোঁ এয়া দৰা ভনীয়েকক চাওকচোন কি মৰম লাগিছে তাৰপিছত এগৰাকী কাজিন আছিলে দৰাৰ তাইকো অলপ হেয়াৰ ষ্টাইল এটা কৰি দিলোঁ ফাইনেলি দৰা আহি পাল এই য়েল্ল' পিন্ধিছে তেখেত দৰা ঠিক আছে দাদা থেংক ইউ মানে সঁচাকৈ ভাল লাগিছে আজি দিনটো ভাল মানে একচুৱেলি কিবা থাকে ন দিন ভাল এইখন ঘৰ ভাল লাগিছে আৰু এইখন ঘৰ সঁচাকৈ বিৰাট ভাল লাগিছে ভালে থাকা দেই দাদা কুৰাজ খাইছে